লাংকাচি চাহ ফেক্টৰীত কৰ্তৃপক্ষৰ ময়মতালি। ক্ষুদ্ৰ চাহ ব্যৱসায়িক মাধৰ মাৰ লাংকাচি চাহ ফেক্টৰী কৰ্তৃপক্ষৰ। ক্ষুদ্ৰ চাহ ব্যৱসায়ীৰ পৰা ক্ৰয় কৰা চাহপাতৰ ধন দিয়া নাই কৰ্তৃপক্ষই। এইখন ব্ৰিটিছৰ দিনীয়া ৭০ বছৰ গৰকা লাংকাচি চাহ ফেক্টৰী। চাহ ফেক্টৰীটোৰ বিৰুদ্ধে এতিয়া উঠিছে অভিযোগ। একাংশ লোকৰ ষড়যন্ত্ৰৰ বলি হৈছে চাহ ফেক্টৰীটো। বিত্তীয় সমস্যাৰে বনিয়া গোষ্ঠীক চাহ ফেক্টৰীটো গতোৱাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। ক্ষুদ্ৰ চাহ ব্যৱসায়িক চাহ ক্ৰয়ৰ নামত প্ৰায় কোটি কোটি টকা দিবলৈ আছে ফেক্টৰী কৰ্তৃপক্ষই। অন্যহাতে দিব লগা ধন নিদিয়াকৈয়ে ব্যৱসায়ীসকলক মাধমাৰ সুধোৱা ফেক্টৰী কৰ্তৃপক্ষৰ আকৌ গা এৰা মন্তব্য। বজাৰখনে বেয়া হ'ব, সেইটো প্ৰব্লেম হৈছে। আৰু সেইটো হৈ যোৱাৰ কাৰণে ধৰক আমাৰ টি গাৰ্ডেনবোৰো তাত ডাঙৰ প্ৰত্যাহ্বান আহিছে এইটো নহয় সেইটো আমি দি আছোঁ। এতিয়া মই কৰি আছোঁ লাহে লাহে। তেওঁলোকৰ লগত মিটিং হৈছিলে যে আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈছে, কাৰণ মই ক'লোৱে নাই যিটো পইচা সেইটো কাৰণে আমি তেওঁলোকৰ লগত দায়বদ্ধ আছোঁ, আমি দিমেই। আৰু সেইটো আমি তেওঁলোকে মানি লৈছে, ঠিক আছে 2 দিন দেৰি হ'ব। আৰু এতিয়া লাষ্ট দিলোঁ আৰু আছে সেইটো অতি সোনকালে হৈ যাব, প্ৰব্লেম নাই। তো সেইবোৰৰ কাৰণে বিশেষকৈ যোৱা বছৰটো অকণমান আমাৰ মানে এই ফাইনেন্সিয়েলৰ যিটো মই ক'লোঁ ক্ৰপ লছ হ'লে বা কোৱালিটি ৱাইজ কি প্ৰব্লেম হ'ল সেইটো কথা ৱেডাৰটোৰ ওপৰত মষ্টলি নিৰ্ভৰ। ইমানেই নহয়, 2024 চনৰ ডিচেম্বৰ মাহলৈকে দিব থকা ধনৰাশি পৰিশোধ নকৰাকৈয়ে পুনৰ চাহপাত ক্ৰয় কৰিবলৈ সাজু হৈছে ফেক্টৰী কৰ্তৃপক্ষই। ক্ষুদ্ৰ চাহ ব্যৱসায়ীৰ ধন এনেদৰে দীৰ্ঘ সময় নিদিয়াকৈ থকা কৰ্তৃপক্ষই থলুৱা অসমীয়া চাহ ব্যৱসায়ীক নিষেধ কৰি বনিয়া গোষ্ঠীক বৰপিৰা পাৰি দিয়া ষড়যন্ত্ৰ কাৰ সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব। সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষী তদন্ত হ'লেহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। বাগানখনতো 113 বছৰ হ'ল। অসমীয়া মানুহৰ বাগান চলি আছে। তাৰপিছতে 185 হেক্টৰ আছে চাহ বাগানৰ। চৰকাৰী কিবা আঁচনি সুবিধা পাইছেনে? বাগানৰ তৰফৰ পৰা চৰকাৰৰ লগত কিবা যোগসূত্ৰ হৈছেনে বাগানৰ ডেভেলপমেণ্টৰ কাৰণে বৰ্তমানলৈকে? বাগানৰ চৰকাৰী ক্ষেত্ৰত আমাৰ বিশেষকৈ এটা পানী যোগান আঁচনি আছিলে। পানী যোগান আঁচনিটো বৰ্তমান বন্ধ হৈ আছে, জল জীৱন মিছনৰ। এইটো ডিফেক্ট হৈছে, এইটো বন্ধ হৈ আছে এতিয়া জল জীৱন আঁচনিটো। বাকী আৰু চৰকাৰী শিক্ষাখণ্ডত কেনেধৰণৰ ব্যৱস্থা লৈছে এই আপোনালোকৰ বাগানৰ ক্ষেত্ৰত চৰকাৰে? শিক্ষাৰ ক্ষেত্ৰত ধৰক এতিয়া আমিতো এতিয়া গাৰ্ডেন অপাৰেটেডে হৈ আছে। গাৰ্ডেনৰ পৰা আমি তেওঁলোকক চেলেৰি দিওঁ। এগৰাকী খালী টেট মাষ্টৰণী দিছে। তো আমি চৰকাৰৰ ফালৰ পৰা আমি তেনেকৈ একো পোৱা নাই। তেওঁলোকৰ নিয়ম যিবোৰ আছে সেইবোৰ আমি ফ'ল' কৰিছোঁ। গুণোৎসৱো হৈছে। লাষ্ট 2-3 ইয়েৰ্ছৰ পৰা আমি গ্ৰেড 8 আছে, গ্ৰেড 8 পাইছে, গুণোৎসৱ হৈছে। যেনেকৈ ধৰণৰ তেওঁলোকে নিয়মবোৰ কৰে সেই বিষয়ে আমি দিওঁ তাৰমানে আৰু আমি কিন্তু তেনেকৈ চৰকাৰীকৰণ হোৱাগৈ নাই, কাৰণ শিক্ষকসকলক আমি প্ৰায় 70,000 মান আমি মন্থলি আমি তেওঁলোকক চেলেৰি খৰচ হয়, চেলেৰি বাবদ তেওঁলোকক দি আছোঁ। আপোনালোকৰ বাগানৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰত্যাহ্বান আহিছে বাগান পৰিচালনাৰ ক্ষেত্ৰত বা বাগানৰ যিহেতু চাহপাতৰ দাম যথেষ্ট বঢ়া কেনেধৰণৰ সমস্যাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে? কথাটো হ'ল এনেকুৱা যে চাহৰ আমি বিভিন্ন ধৰণৰ আজি এতিয়া ৱেডাৰ চিটুৱেশ্যন কাৰণে যোৱা বছৰ যেনেকৈ এটা ধৰক এইটো গোটেই এৰিয়াটোতে ৱেডাৰৰ কাৰণে আগষ্টলৈকে সকলো বাগানেই বিহাইণ্ড আছিলে। ধৰক খুব টেম্পাৰেচাৰটো হাই, ৰেটিক হাই, আৰু ৰেইনফলো যদি দিছে ডিষ্ট্ৰিবিউশ্যনটো ঠিক নহয়। তো হাই টেম্পাৰেচাৰ হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰপটো চেক হৈ যায় আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হয়। তো সেইকাৰণে গ্ৰ'থো চেক হয়।
আৰু বিভিন্ন বেমাৰ হয়। তো এইটো এৰিয়াত অনেকখিনি গোটেই অসমতে চাহটো বিহাইণ্ড আছিলে। বিহাইণ্ডটো থকাৰ কাৰণে ধৰক চাহটো প্ৰডাকশ্যনটো কম হ'ল। কম হৈ যোৱাৰ কাৰণে ডেফিনেটলি এটা ইণ্ডাষ্ট্ৰি চলাবলৈ কিছুমান হেৰি দৰকাৰ হয়, ধৰক আপোনাৰ প্ৰডাকশ্যনৰ এটা মিনিমাম দৰকাৰ হয়, আৰু সেই হিচাপতে মূল্যটো পাব লাগিব আপুনি। তো এই এনেকুৱা ধৰণৰ বেমাৰ আজাৰত যেতিয়া আপোনাৰ নেচাৰত যেতিয়া আপোনাৰ ডিছবেলেঞ্চ হয়, ডিছবেলেঞ্চ হ'লে আপোনাৰ বিভিন্ন ধৰণৰ পেষ্ট এটেক হয়। ধৰক আপোনাৰ যেতিয়া নেচাৰটো ঠিকছে নাথাকে, বৰষুণ বেছি হ'ল, কণ্টিনিউৱাছ বৰষুণ হ'ল বা হাই টেম্পাৰেচাৰ হ'ল, তেতিয়া ধৰণে পেষ্ট এটেকবোৰ বিভিন্ন ধৰণৰ থাকে। যোৱা বছৰ এটা আছিলে, আগতে মানে খুব কম হয় কিন্তু এটা চিভিয়াৰ হৈছিলে গ্ৰীণ ফ্লাই। সেইটোৰ কাৰণে বস্তুটো আপুনি চাহ গছ যেনেকৈ আপোনাৰ হেল'পেল্টিছৰ দূৰৰ পৰাই আপুনি ধৰিব পাৰে, ধৰক ব্লেক হৈ যায় বা এনেকুৱা ধৰণৰ থাকে। হেল'পেল্টিছটো আপুনি গৈ সি যিটো গ্ৰীণ ফ্লাইটো আছে, গ্ৰীণ ফ্লাইটো পিছফালে পাতৰ পিছফালে থাকে সৰু, সি চাক কৰি পেলাই এনেকুৱা ধৰণৰ গ্ৰ'থটো চেক হৈ যায়, আপুনি ধৰিব নোৱাৰিব, মানে তাৰ আপোনাৰ গ্ৰ'থটো চেক কৰি দিব। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পেষ্ট আছে। এই পেষ্টৰ কাৰণে মানে এটা ছিটুৱেশ্যন হ'ল। আৰু ফুড ছেফটিয়ে কিছুমান হেৰিৰ কাৰণে বেন কেমিকেলৰ কাৰণে তেওঁলোকে কিছুমান বাধা আৰোপ কৰিলে। তো ঠিক আছে, এইটো মানুহৰ হিউমেন কনজাম্পশ্যনৰ কাৰণে, কিন্তু ধৰক আপুনি সেই অনুপাতে ধৰক যদি গ্ৰীণ ফ্লাই লাগিছে, তাৰ কাৰণে যিটো আপোনাৰ হেৰি আছিলে, সেইটো তাৰ অল্টাৰনেটিভ কথা এটা চিন্তা সেইটো কৰা নাই। ধৰক ছাপ'জ অল্টাৰনেটিভ চিন্তা এটা কৰিব লাগে। যদি আপুনি কিবা এটা বস্তু চলি আছে, এইটোৰ কাৰণে এইটো ড্ৰপ দিছে, আপুনি কিবা ড্ৰপ দিছে, সেই ড্ৰপটো যদি হিউমেন কনজাম্পশ্যনৰ কাৰণে বেয়া লেবৰেটৰী ওলায়, তাৰ বদলি আপুনি ছাবষ্টিটিউট কিবা এটা ওলায়, নহ'লে ছাৰ্ভাইভ কেনেকৈ কৰিব আপুনি ছাৰ্ভাইভ কৰিবলৈতো আপুনি কিবা এটা বস্তু তাৰ এইটো নহয়, এইটো বদলি এইটো। ঠিক এনেকৈ গ্ৰীণ ফ্ৰাইৰ কাৰণে অকণমান এনেকুৱা ধৰণৰ হঠাতে যে এটেক হ'ল, সেইটো কাৰণে ছাবষ্টিটিউট একো নোলায়, যিটো আছিলে সেইটো বেন কৰি থকাৰ কাৰণে। তো সেইকাৰণে তাৰ ছাবষ্টিটিউট একো পোৱা নগ'ল। TRAও তেনেকৈ আগবাঢ়ি অহা নাই বা টি বৰ্ডো একো মানে নকৰে, সেইটো খালি বেন কৰি দিলে। বস্তুটো এটা ডাঙৰ প্ৰথমতে সৃষ্টি হ'ল, আৰু স্মল টি গ্ৰাছৰ ফালৰ পৰা সৃষ্টি হ'ল, আৰু এইটো মানে টি গাৰ্ডেনৰ চবৰ কাৰণে ঠিক হ'ল। বাৰু ঠিক আছে, এইটো হিউমেন কনজাম্পশ্যনৰ কাৰণে সেইটো ঠিক আছে। কিন্তু কথাটো হ'ল লেটাৰেলি যেতিয়া আপোনাৰ ক্ৰপটো আহিলে, ধৰক আগষ্ট মানৰ পৰা আহিবলৈ আৰম্ভ কৰিছে, তো অক্টোবৰ মানৰ পৰা মানে ধৰক গভৰ্ণমেণ্টে বাহিৰৰ পৰা ইম্পৰ্ট কৰিছে চাহ, কেনিয়া, শ্ৰীলংকা। সেই চাহবোৰ কি হয়, কষ্ট অফ প্ৰডাকশ্যন আমাতকৈ বহুত কম। তেওঁলোকে 1 কেজি চাহ উৎপাদন কৰোঁতে 120 টকাতে, আমাৰ ইণ্ডিয়ান ভেলু 120 টকাতে তেওঁলোকে চাহ উৎপাদন কৰিব পাৰে। তো মাৰ্কেটত সেইটো ইণ্ডিয়ান মাৰ্কেটত আপুনি 140 টকাত একদম এভেইলেবল চাহ পাব, কেনিয়া বা সেইবোৰৰ পৰা যিবোৰ ইম্পৰ্ট কৰে। তো আমাৰ যিটো সময়ত চাহটো বাঢ়িছে, সেইটো সময়ত যদি আপুনি ইম্পৰ্ট কৰে, তেতিয়াহ'লে আপোনাৰ ডেফিনেটলি মাৰ্কেটত এভেইলেবিলিটি হ'ব। চাহটো সিফালৰ পৰা আনিলে আপুনি আমাৰো প্ৰডাকশ্যন বাঢ়িলে, তো সেইটো ইকনমিকেলি এইটো বস্তুটো আমাৰ মাৰ্কেটখন ড্ৰপ হৈ গ'ল। আজি আমাৰ নিচিনা বাগানবাৰীতে চাহ 1 কেজি চাহ কৰোঁতে 220 টকা লাগে। তো আপোনাৰ 220 টকাতো আপুনি চৰকাৰে এইটো ক্ষেত্ৰত একো কৰা নাই যে কিবা এটা আমি বেঞ্চমাৰ্ক বা MRP, সকলো বস্তুতে MRP আছে আৰু চবৰে দাম বাঢ়িছে। কিন্তু চাহৰ দামটো এইটো আছে যে চাহে যিজনে কিনিব তেওঁহে নিৰ্ধাৰণ কৰিব কোৱালিটিৰ ওপৰত। ব্ৰকাৰে কওক বা যিজনে বায়েৰে কিনিব, ব্ৰকাৰে কৈ দিব এইটো গুণমান্য, আৰু এইটো ব্ৰকাৰে এইটো হিচাপত কিনিব। ইয়াতে এটা বস্তু আমি দেখা গৈছে যে যদি কষ্ট অফ প্ৰডাকশ্যন 220 টকা হয়, চৰকাৰে নিৰ্দিষ্ট এই ইণ্ডাষ্ট্ৰিটো বচাবলৈ নিৰ্দিষ্ট এটা অপশ্যনৰ নিৰ্ধাৰণ কৰি দিব লাগে যে ইমানৰ তলত কোনো চাহ বিক্ৰী কৰিব নোৱাৰিব, এণ্ড য'ত ইয়াৰ ওপৰত কোৱালিটিৰ ওপৰত আপোনাৰ তাৰ ওপৰত নিৰ্ধাৰণ কৰি 300, 400, 500, 600 যিমানে পায় এইটো চলিব লাগে। তেতিয়া ধৰক আপোনালোক বাঢ়ি আছে, ৱেজেছটো বাঢ়ি আছে, তেওঁলোকৰ ডিমাণ্ড আছে, এতিয়া 250 পৰা 50 ৰুপিজ বাঢ়ি গুচি যাব। তো এই ক্ষেত্ৰত এটা মানে ডাঙৰ সন্মুখীন হৈছে। দুটা মই ৱেজেছৰ কথা ক'লোঁ, আৰু প্ৰডাক্টিভিটিটো মানে বিশেষকৈ কমি গৈছে। বিশেষকৈ আপোনাৰ টি গাৰ্ডেনৰ হেল্থৰ ক্ষেত্ৰত, যিবোৰ ৱৰ্কাৰ্ছৰ হেল্থ বা তেওঁলোকে কি নিউট্ৰিশ্যন ল'ব লাগে, এইটোৰ হিচাপত মোৰ হিচাপত তেওঁলোকৰ সজাগতা কম আছে, বা গভৰ্ণমেণ্টৰ সেইটো ক্ষেত্ৰত অকণমান তেওঁলোকক সেই হেল্থৰ ক্ষেত্ৰত
কাৰণ এইটো চাবলৈ গ'লে আপুনি ডাইৰেক্টলি হেল্থটো যেতিয়া মানুহ ভাল থাকিব এই প্ৰডাক্টিভিটিটো ডেফিনেটলি ভাল হ'ব আগতে মানুহবোৰৰ হেল্থবোৰ ভাল আছিলে এতিয়া অকণমান কমিছে আৰু যিহেতু আমাৰ টি গাৰ্ডেনটো এতিয়া ওমেন অৰিয়েণ্টেড বেছি হৈছে যিখন বাগানত ওমেন আছে বেছি মানে ধৰক 60% 70% আছে সেইখনৰ অকণমান ছাৰ্ভাইভ কৰিছে কাৰণ ওমেনবোৰে চিন্তা কৰে ঘৰৰ কথা চিন্তা কৰে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কেনেকৈ চলিব কি চিন্তা কৰে আৰু বিশেষকৈ মেনবোৰো এতিয়া অলপ মানে বাহিৰত কাম কৰা হেৰিটো অলপ বেছি হৈছে তেওঁলোকৰ প্ৰৱণতা বাঢ়ি গৈছে তাৰ উপৰিও এটা বহুত দিনৰ এইটো এটা টি গাৰ্ডেনত মদ খোৱাটো এলকহলিক আৰু এলকহলিকটো তেওঁলোকে ভাল এলকহলিক নাখায় যিবোৰ মানে লোকেল বা যিটো মানে হেল্থৰ কাৰণে বেয়া সেনেকুৱাবোৰ ইউজ কৰিছে চৰকাৰৰ আজি ইমান ধৰক এক্সাইজ ডিপাৰ্টমেণ্ট আছে বা কিবা আছে তেওঁলোকে এইটো ক্ষেত্ৰত বাগানত যে কিবা এটা পদক্ষেপ লৈছে বা এনেকুৱা মই নাভাবোঁ এই বস্তুটো যদি যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে ধৰক এইটো ডাইৰেক্টলি ইণ্ডাষ্ট্ৰিটোৰ ওপৰত মানুহটো যিটোৰ পৰা আমি যিহেতু এইটো এটা এগ্ৰিকালচাৰ আপুনি কমপ্লিট মানুহটোৰ ওপৰত ডিপেণ্ড কৰিব লাগিব মানে প্লাকিংটো নহয় আমাৰ ইয়াত ধৰক কিছুমান প্ৰায় ধৰক 15-20জনমান তেওঁলোকে ওচৰ পাজৰে যিমান আছে তেওঁলোকে আমাক ডাইৰেক্টলি দিয়ে থাকে অকণমান আঁতৰেও আছে টোটেল 30মান আমাৰ গুৰাজ আছে তো তেওঁলোকে আমাক দি আছে পাতটো আৰু বিশেষকৈ আমাৰ ফালৰ পৰা আমি ট্ৰিনিটি আমাৰ ইয়াতে হেৰি কৰিছিলে গুৰাজখিনি আপগ্ৰেড কাৰণে চলিডাৰিটি ITA মানে তেওঁলোকক ট্ৰেইনিং দি তেওঁলোকক অলপ আপগ্ৰেডেশ্যন কৰিছে ধৰক এৱাৰনেছ কৰিছে হেৰি কৰিছে একচুৱেলি ধৰক আপোনাৰ গুৰাজবোৰে ডাইৰেক্টলি যদি ফেক্টৰীৰ লগত লিংকটো থাকে তেতিয়া মই ভাবোঁ তেওঁলোকক অলপ সজাগতা যদি কৰি দিয়া হয় বা হেৰি কৰে তেওঁলোকে উচিত মূল্য পাব কাৰণ মাজত তেওঁলোকে এজেণ্টক দিয়ে এজেণ্টৰ পৰা পইচা লয় বা এজেণ্টক দিয়ে সেইটো ক্ষেত্ৰত কোৱালিটিটো কণ্ট্ৰল কৰাটো এজন এজেণ্টে যদি 10 জেগাৰ পৰা পাতা নাই সেই গাড়ীখনত কোৱালিটিটো কণ্ট্ৰল কৰাটো অসুবিধা হয় আৰু বিশেষকৈ আমি পাৰ্চেণ্টেজ যিটো তেওঁলোকে ফাইন প্লাকিং কৰে ফাইন প্লাকিঙৰ যিটো পাৰ্চেণ্টেজ হ'লে তাৰ ওপৰত আমি নিৰ্ধাৰণ কৰোঁ যে এইটো আমাৰ ইমান চাইজৰ প্লাকিং হ'লে আপুনি ইমান পাব ভাল যদি পাতা নাই আপুনি ভাল দাম দিয়া হ'ব এইটো আমি নিৰ্ধাৰণ কৰি দিওঁ আমি ফাইন প্লাকিঙৰ ওপৰত ফাইন পাৰ্চেণ্টেজৰ ওপৰতে এইটো ডিপেণ্ড কৰে আৰু এটা মিনিমাম এটা বেঞ্চমাৰ্ক থাকিব লাগে যে ইমান পাৰ্চেণ্টৰ তলত আমি নলওঁ এতিয়া কথাটো কি হৈছে যে আমি যদি নলওঁ যদি চবেই বস্তুটো একগোট হ'লে ভালে যে তেওঁলোকেও অলপ ভাবিব নহয় এনেকুৱা পাতটো এতিয়া নলয় লাহে লাহে এতিয়া এৱাৰনেছটো আহিছে সেই দীঘল পাতবোৰ বা বেয়া পাতবোৰ বটলি ফেক্টৰীবোৰে নেচাই লৈ সিহঁতি কথা কৈছে কম দামত বাঢ়ি কৰে তেতিয়া কি হ'ব এতিয়া সিহঁতি বনাই দিলে তেওঁলোকে বনাই লৈ গুচি গ'ল মাৰ্কেটত এৰি দিলে এতিয়া চাহৰ মাৰ্কেটখন এনেকুৱা যে চাহ কিছুমানে চাহ বুলিয়ে ভাবে ঠিক আছে এটা লোৱাৰ তিনিটা কোৱালিটি আছে কিছুমান এটা হাই কোৱালিটি আছে সেইখিনি এটা হাই দামত বিকি থাকে যিখিনি কোৱালিটি হেৰি হয় সেইটো পাৰ্চেণ্টেজটো বস্তু কিন্তু মিডিয়াম ক্লাছ বা তলৰ ফালে তেওঁলোকৰ যিটো কনজামশ্যন আছে তেওঁলোকে যিবোৰ কনজিউম কৰে সেইটো লোৱাৰ গ্ৰেডৰ কোৱালিটি আছে তো সেই মাৰ্কেটখন তাৰমানে তেওঁলোকে মানে ধৰি লৈছে আজি ধৰক আজি বটলিফৰ ছেগমেণ্টটো আপোনাৰ 50% বটলিফে কভাৰ কৰি লৈছে 50% এতিয়া তেওঁলোকক যিটো এৱাৰনেছ এতিয়া ধৰক আমি যিটো দেখিছোঁ যে বটলিফৰ যিবোৰ গাৰ্ডেনবোৰ আছে তেওঁলোকে মানে অৰ্গেনাইজ নহয় তেওঁলোকে ধৰক কেনেকৈ TRA পৰা তেওঁলোকে বা ৰিচাৰ্চৰ পৰা তেওঁলোকে হেৰি নকৰে যে এডভাইচ নলয় বা এনেকৈ ধৰণে লগালে যিটো ছিষ্টেমত কৰিব লাগে সেই ছিষ্টেমত নকৰে ধৰক কোনোবা দেউতাকে লগাই গ'ল তেওঁলোকে ল'ৰাই চলাই আছে তো এনেকৈ চলি আছে কিন্তু সেইটো বস্তুটো অৰ্গেনাইজ নহয় যেনেকৈ আমাৰ TRA আমি ফ'ল' কৰোঁ যেনে লগাব লাগে সেনেকৈ ছিষ্টেমত লগায় সেনেকৈ নলগায় চইল টেষ্টো নকৰে তো এনেকুৱা ধৰণৰ বহুত কথা আছে তো এইবোৰৰ কাৰণে আজি তেওঁলোকৰ কোৱালিটি
ৱাইজ মানে তেওঁলোকে ড্ৰপ কৰিছে বা এই এটা প্ৰত্যাহ্বান আহিছে তেওঁলোকৰ কাৰণে বটলিৰ তেওঁলোকে ভাবিছে যে আমি হেৰি হোৱাৰ পিছত আমি লছত গৈছোঁ কিন্তু সেইটোৰ এটা ডাঙৰ হেৰি প্ৰত্যাহ্বান আহিছে নহয় এতিয়া চব চাহ এগ্ৰিমেণ্টটো আমাৰ থাকেই আৰু চাহটো যেতিয়া আপুনি পঠিয়াই দিয়ে বিক্ৰী কৰিবলৈ তেওঁলোকে কমচে কম 1.5 মাহ 2 মাহ লাগে 1.5 মাহমান লাগি যায় 1.5 মাহ 2 মাহমান আপোনাৰ চেল হৈ পেলাই এই বস্তুটো আহিবলৈ কাৰণ এইটো চেল হৈ পেলাই প্ৰিণ্ট হয় এনেকৈ হয় তো সেই অনুপাতে আমি এটা নিৰ্ধাৰণ কৰি দিওঁ সেইটো হিচাপতে দিয়া হয় আপডাউন হৈ থাকে আৰু এইটো মই ক'লোঁ ন কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে এতিয়া ডিপেণ্ড কৰে কিন্তু ধৰক এই বটলি ফৰবোৰে তেওঁলোকে কি কৰে নাজানো কিন্তু হয়তো তেওঁলোকে মানে জাবৰ জোঁথৰ লয় সেইটোত মানে চাহত এতিয়া যদি আপুনি 50% যদি তেওঁলোকে কভাৰ কৰি লৈছে যদি চাহটো জাবৰ জোঁথৰে বনাইছে মাৰ্কেটত এৰি দিছে বজাৰখনে বেয়া হ'ব সেইটো প্ৰব্লেম হৈছে আৰু সেইটো হৈ যোৱাৰ কাৰণে ধৰক আমাৰ টি গাৰ্ডেনবোৰো তাত ডাঙৰ প্ৰত্যাহ্বান আহিছে এইটো এতিয়া যেতিয়ালৈকে আমাৰ ষ্টাৰ্ট হয় তেতিয়াৰ পৰাই আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে যেতিয়ালৈকে আমি চলাওঁ তেতিয়ালৈকে অক্টোবৰ মাহৰ এটা সপ্তাহৰ পৰা আৰু নৱেম্বৰ মাহৰ এটা সপ্তাহলৈকে আপোনালোকৰ কেঁচা পাতৰ নহয় এতিয়া এইবছৰ হয় নহয় এইটো একচুৱেলি হয় নহয় এইটো সেইটো আমি দি আছোঁ এতিয়া মই কৰি আছোঁ লাহে লাহে তেওঁলোকক এখন তেওঁলোকৰ লগত মিটিং হৈছিলে যে আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈছে কাৰণ মই ক'লোৱে নাই যিটো মানে যিটো পইচা কৰে সেইটো কাৰণে আমি তেওঁলোকৰ লগত দায়বদ্ধ আছোঁ আমি দিমেই আৰু এইটো আমি তেওঁলোকে মানি লৈছে ঠিক আছে 2 দিন দেৰি হ'ব আৰু এতিয়া লাষ্ট দিলোঁ আৰু আছে দি এইটো অতি সোনকালে হৈ যাব এইটো প্ৰব্লেম নাই হয় এইটো তেওঁলোকৰ লগত ৰিলেশ্যনটো আমাৰ আজি নহয় আজি বহুত দিনৰ পৰা আছে হয় নহয় এইটো চাওক এইটো আজি বহুত বাগানে এইটো প্ৰত্যাহ্বান হৈ গৈছে ফাইনেন্সিয়েল প্ৰব্লেম হৈ গৈছে মই ক'লোঁ এইটো প্ৰব্লেম আছে বহুত তো সেইবোৰৰ কাৰণে বিশেষকৈ যোৱা বছৰটো অকণমান আমাৰ মানে এই ফাইনেন্সিয়েলত যিটো মই ক'লোঁ ক্ৰপ লছ হ'লে বা কোৱালিটি ৱাইজ কি প্ৰব্লেম হ'ল এনেকুৱা ধৰণৰ ৱেডাৰটোৰ ওপৰত মষ্টলি নিৰ্ভৰ আৰু বাকী আপোনালোকৰ এইবাৰ যেতিয়া নটিফিকেশ্যন পাইছিলোঁ যে জানুৱাৰী বা ফেব্ৰুৱাৰী বা পুনৰ মানে পাত সংৰক্ষণৰ ক্ষেত্ৰত 17 এইটোত একচুৱেলি চাওক এনেকৈ সাজু আছোঁ কিন্তু কথাটো হ'ল কি এনেকুৱা যে যেতিয়া আপোনাৰ এইটো কমপ্লিট খেতি বুলি কৈছে ন খেতিটোত আপোনাৰ যিহেতু ৱেডাৰৰ ওপৰত ডিপেণ্ড কৰিব ৱেডাৰটো আপোনাৰ কেনেকুৱা ধৰণৰ হয় ৰেইনফল কেনেকুৱা ধৰণৰ হয় কিন্তু ইন জেনেৰেলি দেখা যায় যে ফেব্ৰুৱাৰীটো আহে নহয় কিন্তু আপুনি কণ্টিনিউ কৰিব নোৱাৰে সেইটো ধৰক অলপ ওলালে আপুনি গছত দেখিছে তোলাৰ পিছত সি আকৌ নেক্সট মানে গ্ৰ' নহ'ব তো এতিয়া ধৰক আপোনাৰ বৰষুণ দিলে মানুহে বৰষুণ দিলে পাতটো আহিব কিন্তু টেম্পাৰেচাৰ কম আছে তো এইটো এনেকুৱা বিভিন্ন ধৰণৰ কাৰণে এই বস্তুটো মই ভাবোঁ কি আপুনি এদিন দুদিন ফেব্ৰুৱাৰীত তুলিব পাৰে কিন্তু এইটো কণ্টিনিউ হ'ব আপোনাৰ ধৰক মাৰ্চৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব এইটো ডিপেণ্ড অন এতিয়া ধৰক এইটো ফেব্ৰুৱাৰী মাহত আজি বৰষুণ দিছে 1-2 দিন আৰু যদি মাহটোত আৰু 2 দিনমান বৰষুণ দিয়ে তেতিয়া মাৰ্চ ক্ৰপটো ভাল হ'ব প্ৰব্লেম থাকিব মানে দুইটাই বস্তু লাগে টেম্পাৰেচাৰটোও লাগিব এতিয়া মই ক'লোঁ নাই খুব বেছি ঠাণ্ডাটো পৰিছে বৰষুণটো দিছে ঠাণ্ডাটো পৰিছে সেইটোও এটা গ্ৰ'থৰ প্ৰব্লেম হয় তো এতিয়া সেই গোটেই বস্তুটোৰ মানে ৱেডাৰৰ ওপৰত ডিপেণ্ড কৰে আৰু মোৰ যিটো এক্সপিৰিয়েঞ্চৰ হিচাপত হয়তো এদিন দুদিন আপুনি প্লাগিং কৰিব পাৰে কিন্তু আকৌ ডিছকণ্টিনিউ হ'ব আকৌ বন্ধ হ'ব আকৌ মানে ধৰক তো সেইকাৰণে কিছুমানে এদিন দুদিন কৰি পেলাই আকৌ মাৰ্চৰ পৰা মাৰ্চ ফাৰ্ষ্ট উইকৰ পৰা যদি ৱেডাৰটো ভাল হয় মাৰ্চৰ 1 তাৰিখ মানৰ পৰা এইবাৰ ভাল হ'ব লাগে নহয় এতিয়া মই যিহেতু মাৰ্কেটৰ কথাটো ক'লোঁ এই গোটেই বস্তুটো মাৰ্কেটৰ ওপৰতে ডিপেণ্ড কৰিছে
চৰকাৰে যদি এই বস্তুটো অকণমান চিন্তা সহকাৰে লয় যে নহয় চব বস্তুৰ MRP আছে কিবা আছে এইটো এটা কৰোঁ বুলি ক'লে কৰিব পাৰে যে নহয় যে অপশ্যনত এইটো ইমানৰ তলত চাহ কোনো বিক্ৰী নহ'ব আপুনি বটলিবৰ ক্ষেত্ৰত বেলেগ কৰি দিব পাৰে কাৰণ তেওঁলোকৰ অন্য খৰচা নাই কিন্তু আপোনাৰ একোৱে নাই হয় হয় এনেকুৱা ধৰণৰ যদি কিবা এটা ষ্টেপ লয় তেতিয়াহ'লে এইটো হ'ব আৰু বিশেষকৈ হেল্থৰ ক্ষেত্ৰত যদি অকণমান তেওঁলোকে লৈছে যে তেওঁলোকে এম্বুলেঞ্চ দি দিছে এম্বুলেঞ্চখনে মানুহৰ হেল্থটো ভাল নকৰে মানুহ কাৰণ তেওঁলোকে কি নিউট্ৰিশ্যন লৈছে তেওঁলোকে কি খাইছে এতিয়া মই মদৰ কথাটো এইটোতো বন্ধ কৰিব পৰা নাই তো তেওঁলোকে কি খাই আছে এইটো বস্তুটো আপুনি যদি গৈছে তেতিয়া ভিতৰলৈকে সোমাই যাওক তেওঁলোকে হেল্থৰ কথাটো গোটেইটো চিন্তা কৰক যে কি কৰিছে তেওঁলোকে খৰচ যে আপোনালোকে এম্বুলেঞ্চ এখন দি দিছে আজি যেতিয়া নতুন এম্বুলেঞ্চ দিছে এখন মানে কেই কিলোমিটাৰ যোৱাৰ পিছত তাতে কয় যে 20 কিলোমিটাৰ পিছত আপোনাৰ এখন বন্ধ হৈ যাব বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্স যুক্ত কৰি দিছে আৰু সেইটো ক্ষেত্ৰত সকলো বাগানে অলপ প্ৰব্লেম পাইছে এম্বুলেঞ্চ দিছে মেডিচিন দিছে সব ঠিক আছে কিন্তু তেওঁলোক কি খাইছে নিউট্ৰিশ্যনটো যে তেওঁলোকে কেনেকুৱা খাদ্য অভ্যাস কি তেওঁলোকৰ কেনেকুৱা ধৰণৰ আছে সেই ফালৰ পৰা যদি অকণমান কৰা যায় এতিয়া ধৰক কমিউনিটি অফিচাৰ দিছে CSO দিছে আৰু হেল্থৰ কাৰণেও এতিয়া তেওঁলোকে হেৰি কৰি আছে হেল্থ ডিপাৰ্টমেণ্টৰ এটা হেল্থ চেণ্টাৰ খুলিব আমি প্ৰত্যেক বাগানে ভাল কথা হেল্থৰ ক্ষেত্ৰত হেৰি হ'ব লাগে কিন্তু কথাটো হ'ল কি তেওঁলোকক যিটো মানে অভ্যাস আছে যেনেকুৱা যিটো কমিউনিটিৰ যিটো প্ৰব্লেম আছে সেই বস্তুটো যেতিয়ালৈকে ঠিক নহ'ব আৰু এইটো বস্তু ডাইৰেক্টলি মানুহৰ হেল্থটো যেতিয়া আমাৰ প্ৰডাক্টিভিটিৰ ওপৰত ডিপেণ্ড কৰিব চাহৰ মই ক'লোঁ এইটো যে মানে আমাৰ নিজৰ কোম্পানীৰ এই মানুহখিনি লৈ আমি চলিব লাগিব সেই মানুহখিনি যদি হেল্থটো বেয়া কণ্ডিশ্যনটো বেয়া তেতিয়া প্ৰব্লেম হ'ব ডেফিনেটলি এনেকুৱা নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আসাম